প্ৰমোদ বড়ো আৰু মই দুইজনে আলোচনা কৰিহে কাম্পা ডাঙৰীয়াক ডেপুটেশ্যনত আমি পাঠাই দিছোঁ। মই আৰু মোৰ লগত অগণন আমাৰ BPF দলৰ প্ৰাইমাৰী প্ৰেচিডেণ্ট ছেক্ৰেটাৰীৰ পৰা আৰম্ভ কৰি নিয়াৰ এবাউট 400 জন UPPL দলৰ যোগদান কৰিবৰ কাৰণে অহা মোৰ শ্ৰদ্ধা দাদা ভাইসকল আৰু আমাৰ মৰমৰ मानव गेदेर रायजोफोर आङो आरो जोंनि लोगोफ्रा दिनै गावनि गोसो सिंनिफ्रायनो बुजिनानै सोरनिबा प्रेसाराव नङा सोरखौबा गाज्रि मोननानै नङा जोङो UPPL दोलोआव योगदान खालामनो आगोल होदों। दिनै आंनि आरो जोंनि लोगोफोरनि UPPL दोलोआव योगदान खालामनाया BPF दोलो नागारनाया जोंनि रां रुफा नागिरनानै नङा जोङो पावार नागिरनानै नङा। श्रद्धा दादा भाइসকল भाइ भনীসকল মই আৰু আমাৰ অগণন BPF দলৰ পৰা আজি UPPL দলৰ যি যোগদান কৰাৰ এই কাৰ্যটো আমি কিবা ধন সম্পত্তি থকা পইচা বিচাৰি পেলাই অহা নাই। আমি পাৱাৰ কিবা EM মন্ত্ৰী হোৱাৰ এটা আশা বা লক্ষ্য লৈ পেলাই আমি অহা নাই। আমি বিচাৰিছো ৰাজনীতিৰ কথা লৈ পেলাই আমাৰ সমাজ বিশৃংখল হৈ গৈছে। ৰাজনৈতিকভাৱে আমাৰ দ্বন্দ্ব কাজিয়া গালি গালাজ ইয়াৰ কাৰণে কি হৈছে গাঁৱত সমালে সকলোৱে সেইটো উপলব্ধি কৰিব পাৰে। তো আপোনালোকে নিশ্চয় শুনিছে কাম্পা UPPLত সোমাব বুলি। তো প্ৰমোদ বড়ো আৰু মই দুইজনে আলোচনা কৰিহে কাম্পা ডাঙৰীয়াক ডেপুটেশ্যনত আমি পাঠাই দিছোঁ UPPLত ডেপুটেশ্যনত। কথাটো হ'ল এনেকুৱা, আগত আমি চন্দনক পাঠাই দিছিলোঁ ডেপুটেশ্যনত। তাৰমানে এনেকুৱা প্ৰব্লেম UPPLৰ যিটো BTR একৰ্ড এই একৰ্ডটো ৰূপায়ণ কৰাৰ ক্ষেত্ৰত UPPL দলত বুদ্ধি থকা এক্সপাৰ্ট মানুহ জ্ঞানী মানুহৰ অভাৱ হৈছে জানে। সেইকাৰণে প্ৰমোদ বড়োৱে মোৰ লগত আলোচনা কৰি পেলাই আগত চন্দনক লৈ গৈছে, মই পাঠাই দিছোঁ ডেপুটেশ্যনত। আৰু লাগে বোলে সেইকাৰণে মই উপায় নাই কাম্পাক আৰু পাঠাব লগা হৈছে। নাই মইতো BPF চাব লাগিব না। মই লিডাৰ হয়, কোন বেলেগক পাঠাই দিব পৰা ক্ষমতা মোৰ হাতত আছে, মইহে পাঠাই দিয়ে। অকলশৰীয়া নহয়, আমাৰ দলত মেলা বুদ্ধিজীৱী জ্ঞানী এক্সপাৰ্ট মানুহ আছে। UPPL দলত এইটো প্ৰব্লেম হৈ আছে, সেইকাৰণে BTR চুক্তিটো ৰূপায়ণ কৰিব পৰা নাই। BTR চুক্তিটো কেনেকৈ ৰূপায়ণ কৰিব লাগে ইহঁতে শিকাই আছে, এতিয়া শিকাব জানে। একদম বিৰাট ভাল বুজাবুজি আছে। আমি দুইজনে আলোচনা কৰিহে এই কাম্পাক আজি UPPLত পাঠাই দিছে। কথা সেইটোৱে, আপোনালোকে বুজি নাপায় এইবিলাক, আমিহে জানো দল চলোৱা ভিতৰৰ কথা। ডেপুটেশ্যনত নাই ডেপুটেশ্যনত গৈছে আমাৰ দলৰ পৰা, আমি UPPLৰ তাত ডেপুটেশ্যনত পাঠাই দিছে। কথা সেইটোৱে যে BTR চুক্তিটো যদি আখৰে ৰূপায়ণ কৰিব লাগে তেতিয়াহ'লে এক্সপাৰ্ট বুদ্ধি থকা জ্ঞানী মানুহ লাগিব না নাই। UPPLৰ দলৰ সেইবিলাক মানুহ নাই, এনেকুৱা মানুহ নাই। সেইকাৰণে আমাৰ পৰা জ্ঞানী বুদ্ধি থকা এক্সপাৰ্ট মানুহ মই পাঠাই দিছোঁ। হয়, আগত চন্দনক লৈছে। চন্দনটো কেতিয়াবাই তাৰ ডেপুটেশ্যনটো কেতিয়াবাই শেষ হৈছিল, কাৰণ চন্দনে প্ৰমোদ বড়োৱে এক্সটেণ্ড কৰি লৈ আছে আৰু একজন পালে আৰু বেছি ভাল হ'ব বুলি মোক বাৰে বাৰে ৰিকুৱেষ্ট কৰাৰ কাৰণে মই দি দিছোঁ।
আচ্ছা দাদা হিতেশ বসুমতাৰী যে গ'ল যে এইটো সিহঁতৰ ফলীয়া, এইটো নাম নাই এইবিলাক। আচলতে হ'ল খাম্পা আৰু চন্দন খুব জ্ঞানী বুদ্ধি থকা এক্সপাৰ্ট মানুহ লাগে বুলি কোৱা কাৰণে মই দি দিছোঁ। সেইটো ব্ৰহ্মপুত্ৰ উন্নয়ন কৰিব পাৰিছেনে আপোনাৰ দৃষ্টিত? উন্নয়ন কৰিব পৰা নাই, সেইকাৰণেতো এক্সপাৰ্ট মানুহ লাগে। এক্সপাৰ্ট মানুহ দি দিছোঁ মই খাম্পাৰ আৰু চন্দন। এতিয়া হ'ব, চিন্তা কৰিব নালাগে। এতিয়া এক্সপাৰ্ট মানুহ গ'ল, জ্ঞানী মানুহ গ'ল, বুদ্ধি থকা মানুহ গ'ল, এতিয়া উন্নয়ন হ'ব। কেইটা পাব বুলি ভাবে আপুনি নিৰ্বাচনত? আমাৰতো 25টাৰ তলত নাপায় আমি। ইউপিএলে চিণ্ডিকেট চলাই আছে, খুব নিউজ বাজি আছে, কি ক'ব? এইবিলাক আমাৰ এক্সপাৰ্ট মানুহ গ'ল, এইবিলাক ঠিক ঠাক হৈ যাব, চিন্তা কৰিব নালাগে। চব ঠিক ঠাক হৈ যাব। যিমান গণ্ডগোল আছিল এইবাৰ ভাল এক্সপাৰ্ট জ্ঞানী মানুহ গ'ল, বাছ। খাম্পা বৰগোহাঁইক কিবা পৰামৰ্শ দিব নেকি আপুনি? পৰামৰ্শ আমি কথা পাতি পেলাই পঠাই দিছে, পৰামৰ্শ একো নাই। খাম্পায়ে গৈছে, ডেপুটেশ্যনত গৈছে, এইবাৰ বিটিআৰ চুক্তিটো ভালকৈ ৰূপায়ণ